Hello everyone, আপোনালোকে চাউল আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ। আজি আপোনালোকৰ বহুতখিনি ৰিকুৱেষ্ট আছিলে কি জিএনএম ৰ ক্লাছটো আৰু কৰিব লাগে, জিএনএম ৰ ইম্পৰ্টেন্ট কোৱেশ্চন দিব লাগে আৰু যেহেতু জিএনএম ৰ পৰীক্ষাৰ কাৰণে মাজত কেইটামান দিন আছে আৰু বহুত ল'ৰা-ছোৱালীয়ে জিএনএম ৰ এন্ট্ৰেন্স এক্সামত বহিব আৰু মেথছৰ কাৰণে ভয় কৰি আছে আৰু মই আগতেও কৈছোঁ যে মেথছৰ কাৰণে ভয় কৰিব নালাগে, যিকোনো পৰীক্ষাৰ কাৰণে মই সহায় কৰি থাকিম। গতিকে যিসকল জিএনএম ৰ কেণ্ডিডেট তেওঁলোকক জনাওক যে মই আজিৰ পৰা আৰু কেইটামান ক্লাছ তেওঁলোকক দিম যাতে পৰীক্ষা তেওঁলোকে এই ক্লাছৰ পৰাই পৰীক্ষাত কমন পেলাব পাৰে আৰু পৰীক্ষা ইয়াত তেওঁলোকৰ ভালো হ'ব পাৰে। ঠিক আছে, তো আজি আমি আৰম্ভ কৰিছোঁ জিএনএমৰ কেইটামান পৰীক্ষাত অহা ইম্পৰ্টেণ্ট কুৱেশ্যন টাইপ হয়, কাৰণ এনেকুৱা টাইপৰ আপোনাক মই টাইপকেইটা দেখাম যে এনেকুৱা টাইপৰ পৰীক্ষাত প্ৰশ্ন আহে বা এনেকুৱা টাইপৰ পৰীক্ষাত প্ৰশ্ন চাব লাগে। আপুনি কেৱল ধুনীয়াকৈ এনেকুৱা টাইপৰ যিমানবোৰ প্ৰশ্ন আছে প্ৰশ্নবোৰ চাব আৰু এনেকুৱা ৰেফাৰেঞ্চ কুৱেশ্যনো যদি আপুনি পায় ৰেফাৰেঞ্চ কুৱেশ্যনখিনি আপুনি চাব পাৰে। ঠিক আছে, তো আৰম্ভ কৰিছোঁ। এইটো আমাৰ নলবাৰী ব্ৰাঞ্চ হয়, লগতে বৰমা ব্ৰাঞ্চ আছে, পাঠশালা ব্ৰাঞ্চ আছে। তো আপোনালোকে যদি অফলাইনত পঢ়িব বিচাৰে আমাৰ সৈতে পঢ়িব পাৰে। আমি যথেষ্টখিনি মানে কিমান কি দিব পাৰে নাজানো, বাট আমাৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা চলাই আছোঁ আৰু সপ্তাহত আপুনি টেষ্ট চিৰিজ পাব। টেষ্ট চিৰিজ আপোনালোকক আমি চল্ভ কৰাম, লগতে ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ দিবৰ কাৰণে চেষ্টা কৰিম। গতিকে আপোনালোক যদি কোনোবা আছে তেন্তে আহিব পাৰে, আমাৰ সৈতে পঢ়িব পাৰে। অ'কে, আৰম্ভ কৰিছোঁ আজি আমাৰ প্ৰথমটো প্ৰশ্ন। প্ৰথম প্ৰশ্নটো কি আছে অকণমান চাই লওক। প্ৰশ্নটো আছে এটা ইকুৱেশ্যন দিয়া আছে ax² + bx + c = 0 আৰু এই ইকুৱেশ্যনৰ সমীকৰণ আৰু এই সমীকৰণটোৰ নাম কি জানে? কোৱাড্ৰেটিক ইকুৱেশ্যন অৰ্থাৎ দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণ বুলি ক'লেই গম পাব x² থাকিব, অ'কে, নৰ্মেল x আছে আৰু এইটোক এটা কি বুলি কয় দ্বিঘাত সমীকৰণ। আৰু এই দ্বিঘাত সমীকৰণটোত কৈছে যদি a ৰ মানটো 1 হয়, যদি a ৰ মানটো 1 হয় তেন্তে what is the value of x? x ৰ মানটো কিমান হ'ব in terms of b and c? ওকে, ইয়াতে কি হয় যেতিয়া দ্বিঘাত সমীকৰণৰ কথা আহে তেতিয়া এনেকুৱা এটা সূত্ৰ আছে যিটো সূত্ৰ ব্যৱহাৰ কৰি আমি দ্বিঘাত সমীকৰণৰ পৰা যিকোনো এটা লেটাৰৰ মান আমি ওলাব পাৰোঁ। লাগিলে x থাকিলে x ৰ মান ওলাব পাৰোঁ, y থাকিলে y ৰ মান ওলাব পাৰোঁ। সেই সূত্ৰটোৰ নামেই হৈছে দ্বিঘাত সূত্ৰ, যাক আমি কোৱাড্ৰেটিক ফৰ্মুলা বুলি কওঁ। সূত্ৰটো দেখাত এনেকুৱা আছিলে x = -b ± √b² - 4ac / 2ac। এটা আপুনি ক'ত পাইছিলে? ক্লাছ 10ৰ কিতাপত পাইছিলে, যেতিয়া আপুনি দ্বিঘাত সমীকৰণ অৰ্থাৎ কোৱাড্ৰেটিক ইকুৱেশ্যন চেপ্টাৰটো পঢ়িছিলে। ইয়াতে কোৱা আছে আপুনি যদি এৰ জাগাত 1 পুট কৰে তেতিয়া এইটো দেখাত কেনেকুৱা হ'ব? তো এৰ জাগাত 1 পুট কৰিলে কি এইটো -b থাকিব ± b² থাকিব। এৰ জাগাত 1 পুট কৰিলে আমি 1টো যেটো ইনটু হৈ আছে তো 1টো নিলিখিলে হ'ব, অকল কি লিখিছোঁ মই 4c 2 * a বুলি ক'লে আকৌ 1, দ্যাট মিন্স 2 1 যায় কিমান 2, তেতিয়া আনসাৰটো কি ওলাব -b ± √b² - 4ac / 2। এনেকুৱা ক'বাৰ অপচন আছে নেকি? আপুনি চাওকচোন, ইয়েছ, অপচন চি টো চাওক -b ± √b² - 4ac / 2। এই অপচন চি টো আপুনি চাব পাৰে। অপচন চি ইজ দ্য কাৰেক্ট এনসাৰ। ক্লিয়াৰ? বুজি পাইছে নে? নেক্সট কুৱেশ্যন কৰিম। নেক্সট কুৱেশ্যনটো চাওক। অ'কে, নেক্সট কুৱেশ্যনটো কি আছে? কুৱেশ্যনটো চাওক। এই ডি ই আৰু এফ তিনিটা পইণ্ট আছে। কি পইণ্ট আছে? মিড পইণ্ট মানে মধ্যবিন্দু। কাৰ মধ্যবিন্দু? অফ দ্য সাইড BC, AC আৰু AB। ওকে, অফ এ ট্ৰায়াঙ্গল ABC। সব এটা ত্ৰিভুজ আছে, ত্ৰিভুজটোৰ নাম হৈছে ABC, ত্ৰিভুজটোৰ নাম ABC আৰু ABC ত্ৰিভুজৰ তিনডাল বাহু, এডাল বাহুৰ নাম AB, এডাল বাহুৰ নাম BC, এডাল বাহুৰ নাম AC। ওকে, BC ডালৰ মধ্যবিন্দু D, মানে BC ৰ মাজত কোনি আছে? D আছে। ওকে, AC ডালৰ মধ্যবিন্দু E, AC ডালৰ মাজত কোনি আছে? E আছে। আৰু AB ডালৰ মধ্যবিন্দু F আৰু AB ডালৰ মাজত কোনি আছে? F। ঠিক আছে? ওকে, the area of triangle DEF, okay, DEF বুলি কৈছে মানে কি? যদি মই একটা লগ লগাই দিও ইয়াতে এটা ত্ৰিভুজ পাইছো আৰু সেই ত্ৰিভুজটোৰ কালি কিমান বুলি কৈছে? সেই ত্ৰিভুজটোৰ কালি হৈছে 4। ওকে, এটা আমি ক'ব লাগে then the area of ABC, then the area of ABC will be, তেন্তে ABC ত্ৰিভুজৰ ক্ষেত্ৰফল বা কালি কিমান হ'ব? মানে এটা ত্ৰিভুজ আছে ABC, সেই ABC ত্ৰিভুজৰ এডালৰ মাজত আছে D, এডালৰ মাজত আছে E আৰু এডালৰ মাজত আছে F। ঠিক আছে, এই তিনটা বিন্দু যেতিয়া মই লগ লগাই দিলো ইয়াৰ ভিতৰত আৰু এটা ত্ৰিভুজ বনিছে আৰু ভিতৰত যেটো ত্ৰিভুজ বনিছে ত্ৰিভুজটোৰ এৰিয়া কিমান? 4 দিয়া আছে। এটা আমি ক'ব লাগে এই গোটেই ডাঙৰ ত্ৰিভুজটোৰ কালি কিমান হয়? ইয়াতে এটা নিয়ম আছে, এটা ত্ৰিভুজ এটা নিয়মটো এনেকুৱা, যদি এটা ত্ৰিভুজ তোমাক দিয়া থাকে বা আপোনাক দিয়া থাকে ইয়াতে যদি মধ্যবিন্দু বুলি কোৱা থাকিব লাগিব দেই, মধ্যবিন্দু বুলি যদি কোৱা থাকে ইয়াতে আপুনি এটা ত্ৰিভুজ বনাইছে আৰু এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো কি হয়? কংগ্ৰুয়েন্স হয়, সৰ্বসম। আৰু সৰ্বসম মানে হৈছে কি ইয়াৰ ভিতৰত যিমান জায়গা আছে ইয়াৰ ভিতৰতো সিমান জায়গা আছে, ইয়াৰ লগত আৰু ইয়াৰ সেম হয়, মানে ইয়াৰ ভিতৰত যিমান ইয়াৰো সিমান, সিমিলাৰলি ইয়াৰ যিমান ইয়াৰো সিমান, মানে কি গোটেইকেইটা ত্ৰিভুজ আলটিমেটলি একে হয়। মানে ইয়াৰ যদি কালিটো 4 হয় ইয়াৰো কালি কিমান হ'ব? 4, ইয়াৰো কালি কিমান হ'ব? 4 আৰু ইয়াৰো কালি কিমান হ'ব? 4। দ্যাট মিন্স গোটেইকেইটা 4 লগ হ'লে কি হ'ব? গোটেই ডাঙৰটোৰ আমি কালি ওলাব পাৰিম অৰ্থাৎ এৰিয়া ওলাব পাৰিম।
তো 4 4টা যোগ কৰি দিলে কিমান হ'ব 4 4 16 তো অপশন সি ইজ দা কারেক্ট आंसर অপশন সি ইজ দা কারেক্ট आंसर বুজি পাইছে ওকে নেক্সট তো দেখাইছো ওকে এখন আছে টপ 20 টেস্ট সিরিজ যদি আপনি যিকোনো পৰীক্ষাত বহে তেনে পৰীক্ষাৰ আগত যে আপনি প্ৰ্যাকটিছ কৰিব লাগে কোৱেশ্চন পেপাৰত যদি প্ৰ্যাকটিছ কৰিব লাগে এইখন কিতাপৰ পৰা কৰিব পাৰে কিতাপখনৰ নাম হৈছে টপ 20 টেস্ট সিরিজ যাত 20খন টেস্ট সিরিজ থাকিব ম্যাথছ বুলি কোৱা অল সাবজেক্টত থাকিব আসামিজ আৰু ইংলিশ দুটা মাধ্যমত আছে যদি আপনি ভাবে লব পাৰে যিকোনো দোকানৰ কিতাপৰ দোকানতে পাব ওচৰৰ কিতাপৰ দোকান খুজিলে পাই যাব আপনি লব পাৰে ঠিক আছে ওকে নেক্সট কোৱেশ্চন টু probability কোৱেশ্চন কিন্তু পৰীক্ষাত আহিব পুৰা ধুনিয়াকে পঢ়িবা ৰে probability কোৱেশ্চন আহিব কোৱাড্ৰেটিক ইকুৱেশ্যনৰ পৰীক্ষাত আহিব গতি কিছুমান এনেকুৱা টপিক আছে মই কম বাৰু এটা ক্লাছত কি টপিক বেছিকে চাব লাগে এই টপিকবোৰ ভালকে চাবা ঠিক আছে probability মানে সম্ভাৱিতা ওলাব লাগে কাৰ কেটামান নাম্বাৰ দিয়া আছে 1 ৰ পৰা 15 লৈকে কেটামান নাম্বাৰ দিয়া আছে ওকে টোটাল নাম্বাৰ কেইটা দিয়া আছে টোটাল নাম্বাৰ 15টা দিয়া আছে ঠিক আছে আৰু এই 15টা নাম্বাৰৰ ভিতৰত আপুনি ক'ব লাগে 4 ৰ মাল্টিপল বা 4 ৰ গুণিতক হোৱা সংখ্যাৰ সম্ভাৱিতা ওলাব লাগে আপুনি ভালদৰে চাওক 1 ৰ পৰা 15 লৈকে যে সংখ্যাবোৰ লিখিছে এই সংখ্যাবোৰৰ ভিতৰত এনেকুৱা কিছুমান সংখ্যা আছে যিবোৰ সংখ্যা 4 দি হৰণ যায় মাল্টিপল অফ 4 মানে গুণিতক আৰু গুণিতক বুলি ক'লে গম পাব 4 দি হৰণ যায় ইয়াৰ ভিতৰত 4 দি হৰণ যোৱা সংখ্যা কোনি আছে 4 আছে 4 2 গুণ 8 আছে 4 3 গুণ 12 আছে আৰু কিবা আছে নেকি নাই যদি আৰু কিবা নাই তেন্তে গম পাইছে যে ইয়াৰ ভিতৰত থকা 4 ৰ গুণিতক বা 4 দি হৰণ যোৱা সংখ্যা কিমানটা আছে এটা দুটা তিনটা গদি আপুনি ওপৰত কি লিখিব লাগিব 3 কাৰণ সম্ভাৱিতাৰ উত্তৰ কেনেকৈ লিখে তলত টোটাল কিমানটা আছে লিখিব লাগে ওপৰত আপুনি যেটো হুদে সেই হুদাটোৰ উত্তৰ কিমানটা এটো ওপৰত লিখিব লাগে ইয়াকে সম্ভাৱিতা বুলি কয় 3 দি গৈছে একবাৰ 3 দি গৈছে 5 বাৰ দ্যাট মিন आंसर ইজ 1/5 অপচন কোড আছে অপচন সি ইজ দা কারেক্ট आंसर ঠিক আছে নে পাইছা বুজি নেক্সট টু চাও okay two identical solid cube of side a okay are joined end to end okay ইয়াতে চোৱা সাপোজ ধৰিছো তোমাৰ एग्जांपलটো মই কিহৰ লগত দিব পাৰো okay ৰেল গাড়ী ট্ৰেইনৰ ডবাবোৰ দেখিছা যেতিয়া এটা ডবাৰ পিছফালে এটা ডবা লগ লগাই দিয়ে তে ট্ৰেইনখন কি হয় ট্ৰেইনখন লম্বা হয় ট্ৰেইনখন বহল হৈ যায় নেকি না যায় ন অখ হৈ যায় নেকি না যায় ৰাইট দ্যাট মিন্স কি হয় কেৱল লম্বা হয় ভাবি ৰয় এটা মই লুডুৰ গুটি এটা আছে লুডুৰ গুটি চাৰিওফালে সমান ইফালে এ ইফালে চাৰিওফালে এ হল ইয়াৰ পিছফালে মই আৰু এটা লুডু গুটি বহাইছো এটো লুডু গুটিৰ চাৰিওফালে এ আৰু এ হল দুটা লুডু গুটি যেটা মই লগ লগাই দিছো ট্ৰেইনৰ দৰে হৈ গল কথাটো দেখি লুডু গুটিটা কি হল লম্বা হল আৰু এই দুটা লগ লগাই দিয়াৰ পিছত এই লম্বাকে যেটো ছবি পাইছো এই ছবিটোৰ আমি কি উলাব লাগে সারফেস এৰিয়া উলাব লাগে আৰু যেটো লম্বাকে ছবি দেখিছা এই ছবিটো দেখা কি হৈ গল বাকসৰ দৰে হৈ গল ঠিক আছে আগতে বস্তুটো কিমান বহল আছিল এ বহল আছিল এতিয়াও বহলটো কি হ'ব এ হ'ব আগৰবাৰ কিমান অখ আছিল এ অখ আছিল এইবাৰো অখটো এ হ'ব অখ মানে h মানে হাইট বি মানে বেস মানে বহল অৰ্থাৎ প্ৰস্থ কিন্তু লম্বাটোৰ পাৰ্থক্য আহিব কিয় আগৰবাৰ ইয়াৰ পৰা ইয়ালৈকে কিমান লম্বা আছিল এ ইবাৰ ইয়াৰ পৰা ইয়ালৈকে আৰু কিমান লম্বা এ দ্যাট মিন্স টোটাল লম্বা কিমান a + a মানে কিমান টুৱাইস এ দ্যাট মিন্স ইয়াৰ লেন্থটো কিমান হ'ব টুৱাইস এ মানে লুডু গুটিটো যে আগতে আছিল সেই লুডু গুটিটোৰ নাম আছিল কিউব মানে ঘনক দুটা ঘনক লগ এটা কি হৈ গল বাকসৰ দৰে হৈ গল সেই বাকসটোৰ নাম হৈছে কিউবইড মানে হৈছে আয়তীয় ঘনক আৰু সেই বাকসটো তুমি কি উলাব লাগে পৃষ্ঠকালি কেৱল বাকসটোত গম পাইছো আগৰবাৰ ঘনকটো যেটো বহল আছিল এইবাৰ হেতু বহলে থাকিব আগৰবাৰ ঘনকটো যিমান অখ আছিল এইবাৰ হিমান অখই থাকিব কেৱল আগৰবাৰ ঘনকটো a বহল আছিল এইবাৰ দুটা ঘনক লগ লাগিছে কাৰণে বহলটো a + a কিমান হৈ যাব টুৱাইস এতিয়া আপুনি জানিব লাগিব যেতিয়া এই কিউবইড থাকিব এই কিউবইড বা আয়তীয় ঘনকৰ পৃষ্ঠকালি সূত্ৰটো কি আপুনি জানিব লাগিব পৃষ্ঠকালি সূত্ৰটো হৈছে 2l * b + b * h + h * l ওকে দুইটো ইয়াত থাকিব l মানে কি এটো পূৰণ কৰিলে কিমান হ'ব 2a * a মানে a স্কয়াৰ এটো পূৰণ কৰিলে কি হ'ব a * a means a স্কয়াৰ এটো পূৰণ কৰিলে কি হ'ব a * a মানে a স্কয়াৰ হ'ব 2 2 4 4 আকে কিমান 5টা স্কয়াৰ আগত কি আছে এটা 2 5 2 গুণ কিমান 10 লগত আছে 10 দ্যাট মিন্স आंसर ইজ 10 স্কয়াৰ কোড আছে অপচন বি ইজ দা কারেক্ট आंसर অপচন বি ইজ দা কারেক্ট आंसर কোৱেশ্চনৰ লেভেলটো বুজি থাকিবা যে কোনটো লেভেলত পঢ়াই আছো ঠিক আছে ওকে নেক্সট কোৱেশ্চন ওকে এখন আছে অসমীয়া মিডিয়ামৰ গাইডবুক আৰু এখন ইংলিশ মিডিয়ামৰ গাইডবুক ইয়াত অল সাবজেক্ট কভাৰ কৰা আছে মোৰ লগত মোৰ এটা টিমো আছে তো আমি গোটেই টিমটো লগ হৈ কাম কৰিছিলো আৰু এখন বহুত বেছি ল'ৰা-ছোৱালীয়ে মৰম দিছে বহুত বেছি আমাৰ মানে ল'ৰা-ছোৱালীয়ে ঘৰে ঘৰে গৈছে ওকে এইখনো হিমানেই ল'ৰা-ছোৱালীয়ে মৰম দিছে গতি এখন ইংলিশ মিডিয়াম অসমীয়া মিডিয়াম এটো সময় আছে যদি তুমি কিবা পঢ়িব বিচাৰা তোমাৰ হাতত এই গাইডবুক দুখন আছে গাইডবুক দুখনে যথেষ্টখিনি তোমাক হেল্প কৰিব যিকোনো
সরকারি পরীক্ষার কারণে ঠিক আছে ওকে এটু কোয়েশ্চন চাব লাগে দে মোড মোড মানে হৈছে বহুলক মিন মিন মানে হৈছে মাধ্য ওকে মোডৰ ভ্যালু দিয়া আছে 7 ওকে অথবা বহুলকৰ ভ্যালু দিয়া আছে 7 মিনৰ ভ্যালু দিয়া আছে 8 8 মানে মাধ্যৰ ভ্যালু দিয়া আছে 8 ইয়াৰ পৰা আমি কি উলাব লাগে মিডিয়ান সদায় মনত ৰাখিবা মিন মোড আৰু মিডিয়ান তিনিটা লগ হৈ থকা প্ৰশ্ন পৰীক্ষাৰ আমি চাব লাগে আৰু তিনিটা লগ হৈ থকা সূত্ৰ এটা আমাৰ হাতত আছে সূত্ৰটো মই লিখি দিছো সূত্ৰটো কি মোড ইকুয়াল টু 3 ইনটু মিডিয়ান মাইনাস 2 ইনটু মিন ওকে তো মোড বুলি কোৱাৰ লগে মোডৰ ভ্যালু তোমাক দিয়া আছে কিমান দিয়া আছে 7 সমান 3 ইনটু মিডিয়ান মিডিয়ান মানে আমি নাজানো গতি মই এম লিখিছো মাইনাস 2 ইনটু মিন মিন মানে আকৌ কিমান দিয়া আছে 8 দিয়া আছে ঠিক আছে ইয়াতে থাকিল 7 8 দুগুণ কিমান 16 16 তো কি হৈছে বিয়োগ এইফালে আইলে 16 তো কি হৈ যাব যোগ ইয়াতে অকল কোনি আছে 3 ইনটু m হল এটু এটু যোগ কৰিলে কিমান ইফালে 4 ইফালে 3 দ্যাট মিন্স কিমান থাকিব 23 ইয়াত অকল কোনি আছে 3 ইনটু m ইয়াৰ পৰা যদি মই m টো ওলাব যাও 3 তো ইফালে আহিলে কি হ'ব হৰণ হৈ যাব আমি m ইকুৱেল কি পাইছো 23 divided by 3 তো অপচন কোড আছে অপচন সি ইজ দা কারেক্ট आंसर পাইছে বুজি ঠিক আছে ন একো প্ৰবলেম নাই ওকে একদম মই টাইপ বোৰ্ড দেখাই আছো আৰু এই জিএনএম ক্লাসটো কন্টিনিউ কৰিব লাগে না নালাগে আপোনালোকে জনাব কাৰণ আপোনালোকৰ কমেন্টৰ ওপৰত ডিপেন্ড কৰি মই এটা ক্লাস সজাই লওঁ কাৰণ মই মোক কি লাগে মই এটো দিটো লাভ নাই ন মই লৰা ছোৱালী কি বিচাৰি আছে লৰা ছোৱালী কোনটো টপিক লাগে সেই টপিকটোৰ ওপৰতে ক্লাস লাগিব মই নিজৰ ইচ্ছামতে যি মন যায় তাকে দিলে তো ক্লাস এটা নচলে গতিকে লৰা ছোৱালীৰ মতেহে মই ক্লাসটো কৰো গতিকে আপোনালোকে জনাব আপোনালোকে কি টপিক বিচাৰে কেনেকুৱা টপিক বিচাৰে ঠিক আছে Okay, next question. In a circle of radius 21 cm. Okay, okay, এটা বৃত্ত আছে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান 21. Okay. An arc, এটো arc দে A R C. An arc sustained an angle of 60 degree at the center. So, এটো মিনিং টু কি জানা? এটা শব্দ আছে সেক্টৰ. সেক্টৰ মানে যে বৃত্তখণ্ড বুলি কয় বা সৰি বৃত্তকলা বুলি কয়. Okay. বৃত্তকলা মানে কেনেকুৱা? সাপোজ এইফালে এটা ব্যাসাৰ্ধ আছে ন? এইফালে এটা ব্যাসাৰ্ধ আছে এটো 21 এই ব্যাসাৰ্ধ দুডালৰ মাজত এটা কোণ বনিছে দেখিছা আৰু সেই কোণটোৰ মান কিমান দিয়া আছে 60 ডিগ্ৰী হল এতিয়া এই যেটো বস্তু তুমি দেখিছা এনে টাইপৰ বস্তু দেখিছানে এনে টাইপৰ এই বস্তুটোৰ ভিতৰত কিমান জায়গা আছে তুমি ক'ব লাগে এই বস্তুটোৰ ভিতৰত কিমান জায়গা আছে তুমি ক'ব লাগে ওকে আৰু তাক কি বুলি কয় সেক্টৰ বুলি কয় বা বৃত্তকলা বুলি কয় এটা ত্ৰিভুজৰ ভিতৰত যে দুটা আমি ব্যাসাৰ্ধ আকৌ এই ব্যাসাৰ্ধ দুটাৰ ভিতৰত যেখিনি জায়গা থাকিব সেই জায়গাটোৰ নাম হৈছে সেক্টৰ যাক আমি কি বুলি কম বৃত্তকলা বুলি কম আৰু বৃত্তকলা বুলি কোৱাৰ লগে লগে আমি এটা বস্তু জানো ওকে তাৰ ফৰ্মুলা এটা আছে ফৰ্মুলাটো কি জানা থিটা বাই 360 ইনটু পাই r স্কয়াৰ থিটা মানে কিমান 60 বাই 360 পাই মানে 22 বাই 7 r স্কয়াৰ মানে কি 21 স্কয়াৰ মানে 21 মই দুটা বহাই দিছো হ'ব 0 0 কাটিছো 6 দিয়া কাটিছো কেইবাৰ 6 বাৰ ঠিক আছে 3 দি কাটিলে ইয়াক দুবাৰ যাব 3 দি কাটিলে ইয়াক 7 বাৰ যাব হল 7 আৰু 7 টো কাটা গল আকৌ 2 দি ইয়াক কাটিলে কেইবাৰ যাব 11 বাৰ যাব তো অকল কোনি বাছি থাকিল 11 আৰু কিমান বাছি থাকিল 21 আৰু 11 আৰু 21 যদি মই পূৰণ কৰো 2 3 1 आंसर হ'ব মেবি অপচন কোড আছে অপচন সি ইজ দা কারেক্ট आंसर অপচন সি ইজ দা কারেক্ট आंसर বুজি পাইছেন সবে বলুন তো 1 একো ওকে ইয়াতে দিয়া আছে sin আলফাৰ এটা ভ্যালু দিয়া আছে 1/2 cos বিটাৰ ভ্যালু দিয়া আছে 1/2 ইয়াৰ পৰা আমি কি উলাব লাগে আলফা প্লাস বিটা উলাব লাগে ঠিক আছে তো আপুনি এটা বস্তু মনত ৰাখিব sin আলফা ইকুৱেল 1/2 যেতিয়া দিব তেতিয়া মনত ৰাখিব এইফালে যদি ভ্যালু দিছে সেই ভ্যালুটো সাইনৰ লগত মিলাকে দিছে মানে আপুনি সাইনৰ ভ্যালু টেবুলখন যদি চাই sin 30 মানে কি হয় 1/2 আৰু এইফালে অকল কোনি আছে sin আলফা দুয়োৰে sin sin কাটিলে ইয়াৰ অকল কোন থাকিলে আলফা থাকিলে ইয়াৰ অকল কোনি আছে 30 ওকে সেকেন্ড এটা কি দিয়া আছে cos বিটা this equal to 1/2 ইয়াত গম এই 1/2 তো cos টেবুলত মিলাকে দিয়া আছে that means cos 60 মানে 1/2 এফালে কি আছে cos বিটা দুয়োৰে cos cos কাটা গল বিটা মানে কিমান 60 তো আলফা ভ্যালু পাইছো মই 30 বিটাৰ ভ্যালু পাইছো মই 60 আৰু দুয়োকে কি কৰিব লাগে বুলি কৈছে দুয়োকে প্লাস কৰিব লাগে আৰু দুয়োকে প্লাস কৰিলে কি হ'ব 30 + 60 this equal to কিমান 90 কোড আছে অপচন ডি ইজ দা কারেক্ট आंसर আপোনাৰ জিএনএমৰ এটো লেভেলৰ প্ৰশ্ন আহিব নিশ্চিন্ত মানে পঢ়ি থাকক মই লাগিলে কোৱেশ্চন দি থাকিম আপুনি নিশ্চিন্ত মানে পঢ়ি থাকক এটো লেভেলৰে প্ৰশ্ন পৰীক্ষা আহিব আৰু এটো লেভেলতে আপুনি পঢ়িব লাগিব ক্লিয়াৰ ওকে অপচন ডি ইজ দা কারেক্ট आंसर নেক্সট টু সাম ওকে তো ইয়াতে এটা বস্তু আছে দে এটা প্ৰডাক্ট অফ 0 বুলি এটা বস্তু আছে আৰু এটা আছে সাম অফ দা 0 ওকে কেতিয়াবা যদি প্ৰশ্নটো কোৱাড্ৰেটিকত দিয়ে তেতিয়া প্ৰডাক্ট অফ 0 বেলেগ হ'ব আৰু যদি বস্তুটো কিউবিকত দিয়ে তেতিয়া প্ৰডাক্ট অফ 0 বেলেগ হ'ব কিউবিক মানে দেখিছা ইয়াতে x হাইয়েষ্ট পাৱাৰ কিমান আছে
3 আছে রাইট দ্যাট মিন্স এটো কিউবিক বুলি কোৱা হয় মনত থাকিব ওকে আৰু এই কিউবিক যেটো পলিনোমিয়েল আছে ইয়াৰ যেতিয়া শূন্যবোৰ আমি পূৰণ কৰিব লাগে তেটা ইহতৰ এটা ফৰ্মুলা আছে ওকে ইহতৰ ফৰ্মুলাটো কেনেকৈ চোৱা x কিউবৰ আগত থকাটোৰ নাম a এটোৰ নাম হৈছে b এটোৰ নাম হৈছে c আৰু এটোৰ নাম হৈছে d ওকে এটো চাৰিটা থকা দে ইয়াৰ যেতিয়া প্ৰডাক্ট মানে কি ইয়াৰ x ৰ ভ্যালু তিনটা ওলাব কি ওলাব মই নাজানো বাট x ৰ ভ্যালু তিনটা ওলাব x ৰ ভ্যালু তিনটা যদি মই পূৰণ কৰো এটাক যদি মই আলফা বুলি ভাবো এটাক বুলি মই বিটা বুলি ভাবো এটাক যদি মই গামা বুলি ভাবো তিনকে যদি পূৰণ কৰো ইয়াৰ এটা आंसर আছে आंसरটো হৈছে -d/a হল তো -d/a মানে আছে -d মানে কোনটো আছে a2 দ্যাট মিন্স কিমান -6 কেৱল মনত ৰাখিবা a - ফৰ্মুলাৰ হয় আৰু a - d ৰ পৰা আহিছে আৰু a মানে আমাৰ a লিখা আছে তো ইয়াতে কি হ'ব -6 বাই কিমান পাইছো a কিন্তু according to question আমাক কোৱা আছে product of 0 কিমান দিয়া আছে 4 কিন্তু মই কিমান পাইছিলো 6/a কিন্তু দিয়া আছে কিমান 4 দুয়োটাক মই সমান কৰি দিছো সমান কৰিলে 6 টো ইয়াত থাকিব a টো ইফালে আহিলে পূৰণ হ'ব ইয়াৰ পৰা a টো উঠালে কি হ'ব 6/4 কাটাকাটি কৰা 2 দি কাটিলে কেইবাৰ যাব 3 বাৰ 2 দি কাটিলে দুবাৰ the answer is 3/2 is equal to a that option a is the correct answer option a is the correct answer ঠিক আছে next question okay এবাৰ again কিউব থকা দে মই কিউব থকা okay এটা আলফা প্লাস বিটা ৰ বস্তু আছে আলফা ইনটু বিটা ৰ এটো কিউব থকাটো বুজাই আছো মই এটো কিউব থকাটো বুজাই আছো okay তো ইয়াৰ কি এবাৰ কি দি আছে সাম এটো আমাৰ a হয় এটো আমাৰ b হয় এটো আমাৰ c হয় এটো আমাৰ d হয় okay সাম মানে কি ইয়াৰ যেটো x ৰ হাইয়েস্ট পাৱাৰ 3 হয় গতি ইয়াক যদি সমাধান কৰা 103টা মান ওলাব এটাৰ নাম সাপোজ আলফা এটাৰ নাম বিটা আৰু এটাৰ নাম গামা আৰু ইয় তিনটাক যদি যোগ কৰা आंसरটো কাৰ সমান হয় জানা -b/a এর সমান হয় তো -b মানে কি আছে সোয়া b সো x স্কয়ার আগত যিমান থাকে গটাখিনি b দে এই x স্কয়ার আগত গটাখিনি b মানে কি -3k ওকে আৰু a মানে হৈছে এটো মানে কিমান 2 -3k divided by 2 হৈ গল কিন্তু according to question answer কিমান দিয়া আছে 6 মই কিমান পাইছো 3k divided by 2 পাইছো কিন্তু প্ৰশ্নত কি দিয়া আছে 6 দিয়া আছে দুটা সমান কৰিছো সমান কৰিলে 2 টো ইফালে গলে পূৰণ হ'ব 6 2 গুণ 12 ইয়াৰ পৰা যদি k ওলাই দিও 3 টো ইফালে গলে হৰণ হ'ব that means k = কিমান 4 কোড আছে অপচন বি ইজ দা কারেক্ট आंसर বুজি পাইছা কি আকৌ সুবিধা হোৱা নাই আৰু বহুত গটা কোৱেশ্চন দিব বাকি আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আছে মোৰ তাত মই দি থাকিম এটাৰ পিছত ক্লাছবোৰ চাই কপি এটা বনাই থবা মই তোমাক হেল্প কৰিম কপি এটা বনাই থবা মই তোমাক কন্টেন্ট দিম মই যদি তোমাক 50টা ম্যাথ দিও তাৰে 20-25টা পঢ়ি যাব হ'ব কপি এটা বনাই থৈ দিবা ওকে এবাৰ কি দিছে ডিফারেন্স মানে কি বিয়োগ কৰিব লাগে কাক বিয়োগ কৰিব লাগে প্লেস ভ্যালু স্থানীয় মান আৰু কি ফেজ ভ্যালু অৰ্থাৎ সাংখ্যিক মান কাৰ 5 ইয়াতে যেটো নাম্বার আছে 35362 ইয়াতে 5 টো দেখিছা এই 5 ৰ স্থানীয় মান লাগে আৰু 5 ৰ সাংখ্যিক মান লাগে মানে প্লেস ভ্যালু আৰু ফেজ ভ্যালু ওকে প্লেস ভ্যালু মানে হি কোড বহি আছে হি এখনি জায়গাত বহি আছে এটো কেনেকুৱা একক দহক শতক হাজাৰ হল তুমি হাজাৰৰ ঘৰত বহি আছে মানে ইয়াৰ প্লেস ভ্যালু কিমান 5 পূৰণ হাজাৰ দ্যাট মিন্স 5000 এটোৰ নাম হৈছে প্লেস ভ্যালু বা স্থানীয় মান আৰু ফেজ ভ্যালু বা সাংখ্যিক মান মানে কি 5 টো যতে বহি নাথাকক 5 টকা এটা লগত লৈ গলে তুমি 5 টকা চিপছে পাবা 10 টকা চিপছ নোপোৱা মানে 5 টকাটোৰ ভ্যালু পাছে হয় এই 5 টকা বস্তুৱে কিনিব পাৰিবা 5 টকা দি তুমি 5 টকা বস্তুৱে কিনিব পাৰিবা 10 টকা বস্তু কিনিব নোৱাৰা দ্যাট মিন্স 5 টো যতে বহি নাথাকক তাৰ সাংখ্যিক মান বা ফেজ ভ্যালু হলে কি হয় 5 ৰ সাংখ্যিক মান 5 6 ৰ সাংখ্যিক মান 6 7 ৰ সাংখ্যিক মান 7 ওকে তো 5 ৰ সাংখ্যিক মান কিমান হ'ব 5 এ হ'ব ইটা এই দুটা যি ভ্যালু পালো এটো স্থানীয় মান পালো এটো সাংখ্যিক মান পালো দুটা ভ্যালুৰ কি লাগে ডিফারেন্স মানে বিয়োগ মানে 5000 ৰ পৰা যদি 5 মই বিয়োগ কৰো आंसर কিমান ওলাব 4995 আপনি आंसर কোড আছে অপশন সি ইজ দা কারেক্ট आंसर ঠিক আছে ন সবৰে তুমি কোনটো টপিক টান পোৱা মোক কমেন্ট কৰি জনাবা ওকে কাৰ কোনটো টপিক টান লাগে সো মই তোমাৰ সিলেবাস বুলি যদি তুমি উৰাছা সিলেবাস কি আহিব 9 আৰু 10 ৰ ম্যাথছ খন চাবা ইনাফ তাতকে একো বেলেগ না চাবা এডভান্স ম্যাথছ চাব না লাগে 9 আৰু 10 ৰ ম্যাথছ খন চাবা এডভান্স ম্যাথছ যদি কিবা চাব লাগে মই নিজে দিম হ'ব তুমি জেনেৰেলি তুমি চাব না লাগে 9 আৰু 10 ৰ ম্যাথছৰ কিতাপ দুখন চাবা ইনাফ তোমাৰ কাৰণে আৰু 9 আৰু 10 হিদনা পঢ়িছিলা মাত্ৰ আগতে ধৰা ভালকে পঢ়া নাছিল ভালকে আকৌ এবাৰ পঢ়িব লাগিব ওকে তো ঠিক আছে তো আজি মই ফার্স্ট ক্লাস হিচাপে দিলু মোৰ কন্টেন্ট খিনি আকৌ নতুন নতুন বস্তু আহি আছে আৰু নতুন নতুন ক্লাস আহি আছে কেৱল তুমি পঢ়ি থাকিব লাগিব বাকি মই তোমাক হেল্প কৰিম যিমান পাৰো
ঠিক আছে আৰু কি টপিক লাগে আৰু তোমাৰ এই সিৰিজটো কন্টিনিউ কৰিব লাগে না নালাগে এবাৰ কমেন্ট কৰি জনাবা যদি লাগে মই কন্টিনিউ কৰিম ঠিক আছে লগ পাম এটা নতুন ক্লাছত তেতিয়ালৈ চাই থাকিবা আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন থ্যাংক ইউ সো মাচ লাভ ইউ অল টেক কেয়াৰ বাই বাই